ভুৱা জিএছটি নম্বৰেৰে নিবিদা দি বিপদত পৰিছে ঠিকাদাৰ বিপদত পৰিছে তপন লাহন নামৰ হাই প্ৰফাইল ঠিকাদাৰজন যোৰহাট পৌৰসভাৰ ঠিকাৰ বাবে দিছিল নিবিদা ফাঁচিয়ালি এটেৰোড মহৰম ফিল্ড পথৰ ঠিকাৰ বাবে নিবিদা দিছিল নিবিদাত ভুৱা জিএছটি নম্বৰ ব্যৱহাৰ কৰিছিল ঠিকাদাৰ তপন লাহনে এই ঘটনা চকুত পৰিছিল সংশ্লিষ্ট বিষয়াৰ তপন লাহনক 3 দিনৰ ভিতৰত শুদ্ধ জিএছটি নম্বৰ প্ৰদানৰ নিৰ্দেশ দিয়া হৈছিল কিন্তু দুমাহ সকলাৰ পাছতো ঠিকাদাৰজনে দিব নোৱাৰিলে শুদ্ধ জিএছটি নম্বৰ চৰকাৰীভাৱে বন্ধ কৰি দিয়া হৈছিল ঠিকাদাৰজনৰ জিএছটি নম্বৰ ইয়াৰ পাছতো ঠিকাদাৰজনে কেইবাটাও কামৰ বিল আদায় কৰাৰ তথ্য পোহৰলৈ তপন লাহনৰ জিএছটি জালিয়াতি ধৰা পেলাই সংশ্লিষ্ট বিভাগৰ বিষয়াই ইতিমধ্যে তপন লাহনক সকলো ঠিকাৰ পৰা নিষিদ্ধ কৰিছে যোৰহাট পৌৰসভাই এতিয়া বৰ্তমান আমাৰ ইয়াত তপন লাহনে আমাৰ ৰেজিষ্ট্ৰেশ্যনবিলাক আমাৰ ৰিনিউ হৈ আছে আমি তেওঁক মানে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন এতিয়া কৰিবলৈ অহা নাই কিন্তু আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন তেওঁক নিদিব এইটো তেওঁ প্ৰমাণ কৰিব লাগিব কাৰণ তেওঁ ভুৱা জিএছটি নহয় ভুৱাকৈ এতিয়ালৈকে তেওঁ আমাক প্ৰমাণ কৰি দেখুওৱা নাই প্ৰমাণ কৰি দেখুৱাব নোৱাৰিলে তেওঁ আমাৰ মিউনিচিপালিটিত হেৰি নাপাব আৰু সেই কথাটো অকণমান মই ভালকৈ নাজানিম দেই কাৰণ কেলৈ কৈছোঁ তেতিয়া সেই সময়ত আমি পাছতহে গম পাইছোঁ তেওঁ যে ভুৱা জিএছটি দিলে পাছৰ সময়ত যেতিয়া আমাৰ কাম ওলাইছিলে সেই সময়তহে আমি গম পালোঁ সেই সময়ত কিন্তু আমি গম পোৱা নাছিলোঁ আৰু সেই বস্তুটো যিটো টেণ্ডাৰ হৈছিলে সেই সময়ত টেণ্ডাৰ সময়ত আমি নাছিলোঁ তাৰমানে কামটো আমাৰ দিনত হ'ল কিন্তু যি সময়ত টেণ্ডাৰটো আগতেই হৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত